আজি কামৰূপ নিৰ্বাচন জিলাৰ মতে আমি 1 লাখ বাচ্চা আমি পোষ্ট কাৰ্ড দিছিলোঁ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট স্কুলছত। সেই পোষ্ট কাৰ্ডক মানে বেচিকলি মা দেউতাৰ ভোট দিয়াৰ কাৰণে আহ্বান জনাই আছে বাচ্চাবিলাক। এণ্ড তাত ষ্টাম্পো হৈছে 7th মে'ক দিব লাগে। তো সেই আমি এতিয়া পোষ্ট কৰিম এণ্ড ঘৰত যেতিয়া পায় বাচ্চাবিলাক সেই পোষ্ট কাৰ্ড লৈ এটা চেল্ফিও আপলোড কৰিব। 1 লাখ বাচ্চা মানে তেখেতৰ মা দেউতাক লিখিব, ককাই ঘৰত যে মানে আইতা থাকিব তেওঁ মানে জানিব। তো মোৰ দেন 5-6 লাখ কা কভাৰেজ হ'ব আমাৰ এক শ্বৰ্ট মতে। এণ্ড বাচ্চাবিলাকো খুব ভাল পাই আছে, এটা চিঠি লিখি ঘৰত পাব নেকি, আগতে এনেকৈ হোৱা নাই। বাট আমাৰ টাইমতো আমাক বিৰাট ভাল লাগে কি আমাৰ নামত যদি কোনোবা মানে পোষ্ট লেটাৰ আহে। তো এনেকৈ আমি গভৰ্ণমেণ্ট স্কুল প্ৰাইভেট স্কুলছত ক্লাছ 6 to ক্লাছ 11ক আমি দিছিলোঁ। এণ্ড সেই বাচ্চাবিলাক মানে বিৰাটকৈ ভাল পাই আছে, কিবা আৰ্ট ৱৰ্ক কৰি আছে, কিবা লিখি আছে, এনেকৈ কি ভোট দিয়ক এণ্ড 7th মে দিব লাগে। এণ্ড আমি ঈদ আৰু বিহু টাইমত কৰি আছোঁ বিকজ সকলো গাঁৱত যাব এতিয়া হলিডেজৰ পৰা। সেই গাঁৱত জেঠাই থাকিব, চাচা থাকিব, সকলোকে মানে ডিছকাশ্যন হ'ব কি আমাৰ স্কুলত এনেকৈ হৈছে, আপুনি গোটেই পৰিবাৰক 7th মে দিবৰ কাৰণে মানুহটো ৰাখিব বাচ্চা আৰু ফেমিলিকো ক'ব। এই আমাৰ আশা।